1000 কুৱেশ্যনছ বা 1000 MCQ যদিহে আপোনালোকে বিভিন্ন চৰকাৰী চাকৰি পৰীক্ষাৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে তেনেহ'লে এই 1000 প্ৰশ্নৰ এই ভিডিঅ' ছিৰিজটো নিশ্চয়কৈ শেষলৈকে চাব যদিহে আপোনালোকে এই 1000টা প্ৰশ্ন গোটেইখিনি জানে তেনেহ'লে আৰু বেলেগ একো পঢ়িবলৈ দৰকাৰ নাই এডিআৰই আছাম পুলিচ DHS DME এই সকলোবোৰতেই এই 1000 প্ৰশ্নৰ পৰাই আহিব হে গাইজ এণ্ড গাৰ্লছ মোৰ নাম অংকুৰ শৰ্মা আৰু গভৰ্ণমেণ্ট জব আছাম চেনেলটোলৈ আপোনালোকক স্বাগতম আৰু 1000 MCQৰ এই প্ৰথমটো ভিডিঅ' আৰম্ভ কৰোঁ আহক প্ৰথম প্ৰশ্ন লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম বাই এৰিয়া অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নামটো কি অপশ্যন এ শোণিতপুৰ অপশ্যন বি কাৰ্বি আংলং অপশ্যন চি ধেমাজি এণ্ড অপশ্যন ডি ডিমা হাছাও কি হ'ব বাৰু এনচাৰ জানেনে বাৰু আপুনি যদি জানে মোক 5 ছেকেণ্ডৰ ভিতৰত এনচাৰটো কওক প্ৰকৃত এনচাৰ হ'ব অপশ্যন বি কাৰ্বি আংলং আৰু কাৰ্বি আংলঙৰ মাটিকালি 8366 বৰ্গ কিলোমিটাৰ বা 7366 স্কুৱেৰ কিলোমিটাৰ কুৱেশ্যন নম্বৰ 2 কাজিৰঙা became a national park on which year কাজিৰঙা অভয়াৰণ্যখন কোন চনত নেশ্যনেল পাৰ্ক বা ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছিল অপশ্যন এ 1970 অপশ্যন বি 1974 অপশ্যন চি 1975 আৰু অপশ্যন ডি 1980 আৰু উত্তৰ হ'ব 1974 আপোনালোকে উত্তৰবোৰ নোট কৰি যাব কুৱেশ্যন নম্বৰ 3 জুবিন গাৰ্গছ ফেমাছ এলবাম মায়া ৱাজ ৰিলিজড ইন হুইচ ইয়াৰ তো জুবিন গাৰ্গৰ বিখ্যাত মায়া নামৰ কেছেটটো কোন চনত ৰিলিজ হৈছিলে অপশ্যন নম্বৰ এ 1990 অপশ্যন নম্বৰ বি 1992 অপশ্যন নম্বৰ চি 1994 এণ্ড অপশ্যন নম্বৰ ডি 1998 নিশ্চয়কৈ জানে আপুনি আৰু জানিবই লাগিব আমাৰ আটাইতকৈ হিয়াৰ আমঠু মৰমৰ জুবিন দাদাৰ এই মায়া নামৰ এলবামটো কেতিয়া ওলাইছিলে আৰু এই এলবামখন ৰিলিজ পাইছিলে 1994 চনত বা 1994ত গতিকে অপশ্যন নম্বৰ চি হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 4 দ্য বেটল অফ শৰাইঘাট টুক প্লেচ ইন হুইচ ইয়াৰ শৰাইঘাটৰ যুদ্ধৰ কথা আমি সকলোৱে জানো এই যুদ্ধখন কোন চনত হৈছিলে অপশ্যন নম্বৰ এ 1667 অপশ্যন নম্বৰ বি 1671 অপশ্যন নম্বৰ চি 1680 এণ্ড অপশ্যন নম্বৰ ডি 1615 আৰু শৰাইঘাটৰ যুদ্ধখন হৈছিলে অপশ্যন নম্বৰ বি মানে 1671 চনত বা 1671ত কুৱেশ্যন নম্বৰ 5 ষ্টেট ট্ৰী অফ আছাম অসমৰ ষ্টেট ট্ৰী বা ৰাজ্যিক গছজোপা কি হয় আৰু আপোনালোকে নিশ্চয় সকলোৱে জানে আৰু জানিব লাগে আৰু এইটো একেবাৰে ইজি এনচাৰ সেইটো হৈছে হলং গছ গতিকে অপশ্যন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ কেনেকুৱা লাগিছে বাৰু প্ৰশ্নবোৰ সহজ নহয় জানো গতিকে চাই থাকক এই 1000টা প্ৰশ্ন আপুনি হয়তো জানে বা জানিবই লাগিব আৰু তেতিয়াহে আপোনালোকে চৰকাৰী চাকৰি পৰীক্ষাত উত্তীৰ্ণ হ'ব কুৱেশ্যন নম্বৰ 6 হুইচ ৰিভাৰ ইজ কল্ড দ্য লাইফ লাইন অফ আছাম অসমৰ আয়ুস ৰেখা বুলি কোনখন নদীক জনা যায় অপশ্যন নম্বৰ এ বৰাক অপশ্যন নম্বৰ বি ধনচিৰি অপশ্যন নম্বৰ চি ব্ৰহ্মপুত্ৰ এণ্ড অপশ্যন নম্বৰ ডি মানস আৰু অসমৰ অসমীয়া জনজীৱনৰ আয়ুস ৰেখা হিচাপে আমি জানো কোনখন নদীক আৰু সেইটো হৈছে অপশ্যন নম্বৰ চি মহাবাহু ব্ৰহ্মপুত্ৰ কুৱেশ্যন নম্বৰ 7 দ্য ফাৰ্ষ্ট এছামিজ মুভি জয়মতী ৱাজ ৰিলিজড ইন প্ৰথম অসমীয়া কথাছবি জয়মতীখন কেতিয়া ৰিলিজ হৈছিলে অপশ্যন নম্বৰ এ 1932 অপশ্যন নম্বৰ বি 1934 অপশ্যন নম্বৰ চি 1935 অপশ্যন নম্বৰ ডি 1940 আৰু প্ৰথম অসমীয়া কথাছবি জয়মতীখন ৰিলিজ হৈছিলে 1935 চনত বা 1935ত গতিকে অপশ্যন নম্বৰ চি হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 8 দিছপুৰ বিকেম কেপিটেল অফ আছাম ইন হুইচ ইয়াৰ দিছপুৰখন অসমৰ ৰাজধানী কেতিয়া হৈছিলে অপশ্যন নম্বৰ এ 1969 অপশ্যন নম্বৰ বি 1970 অপশ্যন নম্বৰ চি 1972 এণ্ড অপশ্যন নম্বৰ ডি 1973 আৰু শুদ্ধ উত্তৰ হ'ব 1973 বা অপশ্যন নম্বৰ ডি এতিয়া কুৱেশ্যন নম্বৰ 9লৈ আহিছোঁ দীপৰ বিল ইজ লোকেটেড ইন দীপৰ বিল ক'ত অৱস্থিত অপশ্যন এ যোৰহাট অপশ্যন বি ডিব্ৰুগড় অপশ্যন চি গুৱাহাটী এণ্ড অপশ্যন ডি নগাঁও একেবাৰে সহজ কুৱেশ্যন আপুনি নিশ্চয় জানে আৰু জানিবই লাগিব দীপৰ বিল গুৱাহাটীত অৱস্থিত আমি সকলোৱে জানো আৰু গতিকে অপশ্যন নম্বৰ কিমান হ'ব অপশ্যন নম্বৰ চি হ'ব এতিয়া 10 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ দ্য শৰাইঘাট ব্ৰিজ ইজ বিল্ড অভাৰ শৰাইঘাটৰ ব্ৰিজখন বা শৰাইঘাটৰ দলংখন কোনখন নদীৰ ওপৰত আছে অপশ্যন এ বৰাক অপশ্যন বি পাগলাদিয়া অপশ্যন চি ব্ৰহ্মপুত্ৰ এণ্ড অপশ্যন ডি ধনচিৰি একেবাৰে সহজ কুৱেশ্যন কিন্তু এনেকুৱা কুৱেশ্যনবিলাকে কেতিয়াবা খেলি মেলি লাগি যায় এনচাৰ হ'ব অপশ্যন চি ব্ৰহ্মপুত্ৰ চ' আজিৰ প্ৰশ্নকেইটা কেনেকুৱা লাগিলে তেনেই সহজ
কিন্তু ভালকৈ যদি ৰিভাইজ নকৰে এনেকুৱা প্ৰশ্নবোৰেই পৰীক্ষাৰ দিনাখন আপোনাৰ খেলি মেলি লাগিব গতিকে নোট কৰি যাওক মোৰ এই 1000 ভিডিঅ' ছিৰিজটো আৰম্ভণিৰ পৰা শেষলৈকে কমপ্লিট চাব বাৰে বাৰে চাব আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব গতিকে আজিৰ এই ছিৰিজৰ প্ৰথমটো ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ গতিকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সদায় চাই থাকিব ধন্যবাদ